চাওক নলবাৰী জিলাখনত 12টাকৈ জিলা পৰিষদ সমষ্টিৰ ভিতৰত খগ্ৰাপাৰ জিলা পৰিষদ সমষ্টিটোৰ যিকেইটা ভোটগ্ৰহণ কেন্দ্ৰ থাকিব সেই ভোটগ্ৰহণ কেন্দ্ৰটো সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ'ব আৰু দেখুৱাইছোঁ দৃশ্যখিনি এই ধৰণে মহিলাৰ দ্বাৰা পৰিচালিত হ'বলগীয়া খগ্ৰাপাৰ জিলা পৰিষদ সমষ্টিৰ আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰৰ যিসমূহ দায়িত্বত নিয়োজিত বিষয়া তেখেতসকলক কিছু উপহাৰ প্ৰদান কৰিছে জিলা আয়ুক্ত বৰ্ণালী ডেকাই। মই কিছু কথা পাতিম আয়ুক্তগৰাকীৰ। 51টা পলিং পাৰ্টি যোৱাকালিয়ে ৰাৱানা হৈছে, যিখিনি চৰাঞ্চলত আছিলে, আৰু আজি বাকীখিনি ডিষ্ট্ৰিবিউশ্যন প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈছে। যিখিনি যাৱতীয় ব্যৱস্থা আছে, ট্ৰান্সপৰ্টেশ্যন ইত্যাদি আটাইখিনি কৰা হৈছে আৰু পলিং ষ্টেচনত পলিং পাৰ্টিজৰ যাতে আজি ৰাতিটো সুকলমে থাকিব পাৰে আৰু অহাকালি ভোটাৰ্ছৰ কাৰণে গোটেইখিনি এচিয়ৰ্ড মিনিমাম ফেচিলিটিজ আটাইখিনি ব্যৱস্থা কৰা হৈছে। আৰু মই জনাবলৈ পাই সুখী যে আমাৰ ঘগ্ৰাপাৰ ZPCটো সমগ্ৰ মহিলাৰ দ্বাৰা পৰিচালনা কৰা হ'ব। হয়তো অসমত ক'তো এইটো হোৱা নাই আৰু 4টাকৈ GP আছে আৰু বাইদেউসকল ইয়াতে উপস্থিত আছে। সাধাৰণতে 46টা আৰু এই আমি চাদৰ দিছোঁ, মেখেলা চাদৰ। কালি অনুৰোধ জনাইছোঁ যে চাদৰ মেখেলা পিন্ধি আটাই মহিলাখিনিক দিয়া হ'ব যিখিনি পলিং। নিৰাপত্তাৰ দিশটো কি ধৰণে চোৱা হৈছে? নিৰাপত্তাৰ যিখিনি আমাৰ মানে গাইডলাইন আছিলে সেইমতে কৰা হৈছে। য'ত য'ত যেনেকৈ ফ'ৰ্চেছ ৰাখিব লাগে আটাইখিনি ব্যৱস্থা কৰা হৈছে। কিন্তু চৰাঞ্চলতো কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু এই কেন্দ্ৰসমূহত বহুখিনি কালিয়ে ৰাওনা হৈছে আৰু বতৰ প্ৰতিকূল আছে। হয়, বতৰটো এতিয়া ঠিকে আছে মোটামুটি, আৰু অলপ বৰষুণ দিবও পাৰে, দেখা যাওক কেনেধৰণৰ বতৰ হয়। আৰু মহিলাৰ যিটো কথা আপুনি কৈছে যে 46টা পলিং ষ্টেচন আমাৰ আছে, 186গৰাকী পলিং পাৰ্চনেল বাইদেউসকল ইয়াতে আছে আৰু কিছু সময় পিছতে তেখেতসকল ৰাওনা হ'ব। আৰু ইনফেক্ট আমি তেখেতসকলক 10 বজাত মাতিছিলোঁ যদিও বিফ'ৰ টাইম আহি গৈছে আৰু এতিয়া ছেক্টৰ আৰু জ'নেলৰ লগত যাবগৈ আৰু পলিং ষ্টেচনত আজি তেখেতসকল থাকিব। আৰু প্লাছ ৰিজাৰ্ভৰ যিখিনি আছে তেখেতসকলো থাকিব, যিখিনি আমাৰ ৰিজাৰ্ভ পলিং পাৰ্চন আছে। আৰু আপোনাৰ প্ৰশ্নটো কি আছিলে? মেম, বতৰটো প্ৰতিকূল আছে, যদিহে চৰাঞ্চলত তেনেকুৱা কিবা সমস্যাৰ সন্মুখীন হয়, কি ধৰণে আপোনালোক সাজু হৈ আছে? হয়, আটাইখিনি ব্যৱস্থা আছে। আৰু কেতিয়াবা আমি এইটোও মানে ভোটাৰসকলক অনুৰোধ জনাইছোঁ যে যাতে ভোটিংটো আগবেলাৰ পৰাই আৰম্ভ কৰে। কেতিয়াবা দেখা যায় যে বহুত লেট ভোটিং চলে, সেইটো অনুৰোধ আমাৰ জনোৱা হৈছে বা এৱেৰনেছ ক্ৰিয়েট কৰা হৈছে যে ষ্টাৰ্টিং টাইমৰ পৰাই যাতে তেওঁলোকে ভোটটো দি যায় আৰু যাতে মানে ভোটটো আমি টাইমলি ক্ল'জ কৰিব পাৰোঁ। আৰু যিখিনি ট্ৰান্সপৰ্টেশ্যনৰ ব্যৱস্থা আটাইখিনি কৰা হৈছে আৰু প্ৰত্যেকখন নাওত প্ৰত্যেকজন বিষয়া বা প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে লাইভ বোটৰ ব্যৱস্থা কৰা হৈছে আৰু লাইটিঙৰো আমি ছাফিচিয়েণ্ট ব্যৱস্থা কৰিছোঁ। এটা কথা জানি ল'ব বিচাৰিম, যিখিনি 80+ ভোটাৰ আছিল আৰু যিখিনি অসুস্থ ভোটাৰ আছিল তেওঁলোকৰ ঘৰে ঘৰে গৈ ভোট সংগ্ৰহ এইবাৰ কৰা হোৱা নাই, তেওঁলোকৰ কাৰণে বিশেষ কিবা ব্যৱস্থা আছে নেকি? হয়, আটাইবোৰ ভোট কেন্দ্ৰত ব্যৱস্থাটো কৰা আছে। আপোনালোকে দেখি আহিছে যে আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ জৰিয়তেও তাতে আমাৰ অংগনৱাড়ী কৰ্মী হওক বা অন্যান্য যিসকল গ্ৰাছৰুট লেভেল বিষয়া আছে তেওঁলোকক ৰখা হয়, তেওঁলোকক ব্ৰিফিং দিয়া হয় যে ভোটিং কৰাৰ সময়ত যিখিনি সহযোগিতা লাগে সেইটো কৰি দিব। ধন্যবাদ জনাইছে আছিল জিলা আয়ুক্ত বৰ্ণালী ডেকা ডাঙৰীয়ানী। তেখেতে ইতিমধ্যে সদৰি কৰিলে যে খগ্ৰাপাৰ জিলা পৰিষদ সমষ্টিৰ আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰাই পৰিচালিত হ'ব আৰু মহিলাৰ দ্বাৰা পৰিচালিত হ'বলগীয়া ভোটগ্ৰহণ কেন্দ্ৰসমূহত যিসকল দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰী থাকিব তেখেতসকলক একোখনকৈ চাদৰ দিয়া হৈছে উপহাৰ হিচাপে। আৰু এই ধৰণে মহিলাসকল যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰ সেই কেন্দ্ৰসমূহলৈ যাবলৈ ৰাওনা হৈছে। কিছু সময় পিছতে তেওঁলোকে নিজৰ নিজৰ যি দায়িত্বস্থলী সেই দায়িত্বস্থলীত গৈ উপস্থিত হ'ব। আমি কথা কিছু পাতিম, আপোনাৰ সৈতে কথা পাতিম। বাইদেউ, আপুনি কি দায়িত্বত আছে? মই প্ৰিজাইডিং অফিচাৰ দায়িত্ব। প্ৰিজাইডিং অফিচাৰ। উপহাৰৰ টোপোলাত চাদৰ দিয়া হৈছে, ভাল লাগিছে চাদৰখন দিয়াৰ কাৰণে। আপুনি কোন স্থানত পৰিছে? মই খাক্তা নলবাৰীৰ। বাইদেউ, আপুনি কোন স্থানত পৰিছে? মই খগ্ৰাপাৰ খাক্তা LP স্কুল। নিশ্চয়কৈ এই ধৰণে উপহাৰৰ টোপোলালৈ মহিলা যিসকল বিষয়া কৰ্মচাৰী তেখেতসকল ৰাওনা হৈছে, নিজৰ নিজৰ যি গন্তব্যস্থান সেই গন্তব্যস্থানলৈ ৰাওনা হ'ব। আৰু দেখুৱাইছোঁ এই ধৰণে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে নলবাৰী জিলাখনৰ 12টাকৈ জিলা পৰিষদ সমষ্টিৰ খগ্ৰাপাৰ জিলা পৰিষদ সমষ্টিৰ আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰাই পৰিচালিত হ'ব। কাৰণ ইতিমধ্যে উল্লেখ কৰিছোঁ যে নলবাৰী জিলাখন মহিলাৰ ক্ষেত্ৰত সদায় এটা বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। জিলা প্ৰশাসন মহিলাৰ নেতৃত্বত পৰিচালিত হয়। জিলা আয়ুক্ত নিজে এগৰাকী মহিলা, আৰক্ষী অধীক্ষকগৰাকী এগৰাকী মহিলা, ইয়াৰ উপৰিও কেইবাগৰাকীও মহিলা বিষয়াৰ দ্বাৰা নলবাৰী জিলাখন পৰিচালিত হয়। আৰু এই মহিলাৰ দ্বাৰা পৰিচালিত হোৱা নলবাৰী জিলাখনত মহিলাসকলে যাতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে, মহিলাৰ যি আচলতে নাৰী সবলীকৰণৰ কথা কোৱা হয়, এই ক্ষেত্ৰত যাতে এটা সুন্দৰ বাৰ্তা সমাজত বিয়পি পৰে তাৰ বাবে এই ধৰণে দেখিবলৈ পোৱা গৈছে। যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰ এই কেন্দ্ৰসমূহত বিশেষকৈ মহিলা বিষয়া খগ্ৰাপাৰ জিলা পৰিষদ সমষ্টিৰ আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ'ব। কাইলৈ যি আচলতে ভোটগ্ৰহণ প্ৰক্ৰিয়া সেই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভণিৰ পৰাই যাতে ভোটাৰে অংশগ্ৰহণ কৰে তাৰ বাবে জিলা আয়ুক্তগৰাকীয়ে অনুৰোধ জনাইছে। পুৱাৰ ভাগতে সকলো ওলাই আহি নিজৰ যি ভোটাধিকাৰ সেই ভোটাধিকাৰ যাতে সাব্যস্ত কৰে, জিলা আয়ুক্তই সেই অনুৰোধ জনাইছে। আমি ND24 সেই অনুৰোধ জনাম, প্ৰতিগৰাকী ভোটাৰ ওলাই আহক, ওলাই আহি পুৱাৰে পৰা নিজৰ যি ভোটাধিকাৰ সেই ভোটাধিকাৰ আপোনালোকে সাব্যস্ত কৰক।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।